নমস্কাৰ আপোনালোকে চাই আছে ৰিভাৰ 24 প্ৰাইম টাইমৰ সৈতে ষ্টুডিঅ'ত মডলি গুৱাহাটী মহানগৰীখন যেন এতিয়া হৈ পৰিছে দুৰ্নীতিৰ মূল ঘাটি ইটোৰ পাছত হিটো দুৰ্নীতি সংঘটিত হৈছে ৰাজধানী চহৰখনত কিয়নো মহানগৰীৰ বেলতলা বজাৰত এতিয়া প্ৰতিগৰাকী বেপাৰীয়ে দিব লাগে গুণ্ডা টেক্স বজাৰখনৰ এগৰাকী মাছ বেপাৰীয়ে জনালে এই কথা সবিশেষ চাওক আমাৰ এই প্ৰতিবেদনত বেলতলা বজাৰত বেপাৰীয়ে দিব লাগে গুণ্ডা টেক্স 800 টকাকৈ দিব লাগে কৰ জিএমচিয়ে নহয় জনৈক নামৰ লোকে সংগ্ৰহ কৰে গুণ্ডা টেক্স গুৱাহাটী মহানগৰীখন যেন এতিয়া হৈ পৰিছে দুৰ্নীতিৰ মূল ঘাটি ইটোৰ পাছত হিটো দুৰ্নীতি সংঘটিত হৈছে ৰাজধানী চহৰখনত কিয়নো মহানগৰীৰ বেলতলা বজাৰত এতিয়া প্ৰতিগৰাকী বেপাৰীয়ে দিব লাগে গুণ্ডা টেক্স বজাৰখনৰে এগৰাকী মাছ বেপাৰীয়ে জনালে এই কথা তেওঁ কয় যে জিএমচিক 300 টকা কৰ দিয়াৰ উপৰিও অবৈধভাৱে 800 টকাকৈ অতিৰিক্ত দিবলগীয়া হৈছে তেওঁলোকক লগতে তেওঁ কয় যে এই কৰ দিয়াৰ বিনিময়ত তেওঁলোকে পোৱা নাই কোনো ধৰণৰ সা-সুবিধা নামটো লাগিছিলে নহয় কিমান টাইমত আহে 12টা বজাত আহে আহি কেনে প্ৰতিটো দোকানৰ পৰা 800 কে লৈ যায় আজি নহয় বজাৰৰ দিনা তাকেতো 800 কে লৈ যায় আপোনালোকে কি সহায় কৰি দিয়ে মানে হয় আপোনাৰ আমি যি বহু এতে জাগাখিনি কান্তান টাউন বাজাৰত জাগা লৈছি না এনে বাথৰুম সাথৰুমৰ ব্যৱস্থা কৰি দিয়া নাই আপুনি এনেকে আপোনালোকে হে কৰিছে কি কৰিব আৰু আহু আমি গাউৰপা আপুনি কিমান বছৰ পৰা ইয়াতে ব্যৱসায় কৰি আছে মোৰতে 10 বছৰ 12 বছৰ মান 10-12 বছৰ পৰা 800 টকা দি থাকে বজাৰ দিনে দেও বজাৰ দিনে দেও দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা বুলি কৈ থকা বিজেপি চৰকাৰ তথা গুৱাহাটী পৌৰ নিগমে এনে ধৰণে গুণ্ডা টেক্স সংগ্ৰহ কৰি থকা লোকসকলৰ বিৰুদ্ধে লবনে ব্যৱস্থা নে খুদ ৰজাঘৰীয়া কোনো লোকৰ ছত্ৰ ছায়াতে চলিছে এনে কাণ্ড নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24 ডুমডুমাত নিৰ্মাণ হৈ থকা বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয় নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত আছুৰ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয় নিৰ্মাণ কাৰ্য বন্ধ কৰি ৰখাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ পৰিৱেশ জলিল সেবাৰ অধ্যক্ষ আৰু শিক্ষা মন্ত্ৰীৰ পুত্তলিকা ডুমডুমাত নিৰ্মাণ হৈ থকা বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয় নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত আছে বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয় নিৰ্মাণ কাৰ্য বন্ধ কৰি ৰখাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ পৰিৱেশ অভিযোগ অনুসৰি মাত্ৰ 5% কাম কৰিয়ে পলায়ন নিৰ্মাণকাৰী সংস্থাৰ মহাবিদ্যালয় নিৰ্মাণৰ ঠিকা লাভ কৰা বিতৰ্কিত কোম্পানী নৰ্থ ইষ্ট প্লান্টেশ্যন এণ্ড কমাৰ্চিয়েল প্ৰাইভেট লিমিটেডৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবী ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই শিক্ষামন্ত্ৰী আৰু সেবাৰ অধ্যক্ষ ৰমেশ জৈনৰ পুত্তলিকা দাহ কৰে মেট্ৰিক পৰীক্ষাত গণিতৰ প্ৰশ্নকাকতৰ খেলিমেলিৰ লগতে মহাবিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধেও প্ৰতিবাদ ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ আজি মাৰ্চৰ 1 তাৰিখ এই মাৰ্চ বহুত দিনৰ আগতে আমাৰ ইয়াত শিক্ষামন্ত্ৰী ৰণোজ পেগু আহি আমাক কথা দি গৈছিলে যে মাৰ্চ মাহত আমাৰ বিআৰএম কলেজখন সম্পূৰ্ণ কৰিব বুলি কিন্তু আজি পৰ্যন্ত বিআৰএমৰ প্ৰায় 1% কাম আৰম্ভ হোৱা নাই তাৰ বাবে আমি ৰণোজ পেগুৰ এজন অকমান্য শিক্ষামন্ত্ৰী যিজনে কথাৰ লাভবান নাই তেওঁ ইয়াত আহি কথা দি যোৱাৰ পিছতো আজি পৰ্যন্ত আমাৰ বিআৰএম কলেজখন হ'ল আৰু এইখিনিতে চৰকাৰে যি কৈছে যে মহাবিদ্যালয়খন একত্ৰীকৰণ তেওঁলোকে মুখামিৰ দৰে কিছুমান কথা আবুল ডাবুল কথা কৈ থাকে কিবা কলেজত কিদৰে উন্নতি কৰিবলৈ তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত কিদৰে ছাত্ৰ ছাত্ৰীক উন্নতি কৰিবলৈ সেইবিলাক দিশত গুৰুত্ব দিব লাগে কেৱল ল'ৰা ছোৱালী নহল বুলি এখন কলেজক যে বন্ধ কৰি দিব তেওঁলোকে একত্ৰীকৰণ কৰি দিব ইয়াৰ কথা কেতিয়াও আমি আছুৱে মানি নলওঁ আৰু যোৱাকালি যি মেট্ৰিক পৰীক্ষা হৈ গ'ল এই মেট্ৰিক পৰীক্ষাত যি প্ৰশ্নকাকতত
যে সিলেবাছৰ বাহিৰৰ যিবিলাক কুৱেশ্যন আহিলে যিবিলাক তেওঁলোকে আউট অফ সিলেবাছ তেওঁলোকে হেনেধৰণে কুৱেশ্যন দি শিক্ষাৰ্থীসকলে যিদৰে ভাৰসাম্য সৃষ্টি কৰিলে আৰু তেওঁলোকৰ যি মনোবলটো দুৰ্বল কৰিলে আৰু তেওঁলোকে খুব ভয় খাইছে এই ভয় খোৱাৰ কাৰণে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু যি সেবা কাউন্সিলৰ চেয়াৰমেন আছে ৰমেশ জৈন আমি তেওঁ হকিয়াই দিছোঁ এনেদৰে কাম কাজৰ পৰা বিৰতি থাকক আৰু শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ উন্নতি কৰাৰ কথা ভাবক আৰু অনাগত দিনত এনেকুৱা যাতে কাম কাজ নকৰে তাৰ বাবে আমি ইয়াৰ পৰা হকিয়াই দিছোঁ হয় আজি আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই আজি ৰণোজ পেগু ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিছে তাৰ মূল এটা কাৰণটো হ'ল যে চৰকাৰী মহাবিদ্যালয় বীৰ ৰাঘৱমন আদৰ্শ মহাবিদ্যালয় যিসমূহ ডুমডুমাত পোৱা হৈছিলে বহুত দল সংগঠন আৰু ৰাইজৰ দাবীৰ পিছত এই মহাবিদ্যালয়খন পোৱা হৈছিলে আৰু এই মহাবিদ্যালয়খন নিৰ্মাণ কিন্তু হৈ থকা নাই যিটোৱে কোম্পানীয়ে লৈছে তেওঁ মুখ্যমন্ত্ৰী ঘনিষ্ঠ হৈ আধাতে কামখিনি ৰখাই তেওঁ বেংকৰ যি কৰাপ্ট হয় তেওঁৰ ওপৰত বহুত অভিযোগ আহিলে কিন্তু তাৰপিছত আমি বহুত দাবী জনোৱাৰ পিছত তেওঁ এটা কথা কৈছিল যে মাৰ্চ মাহৰ ভিতৰত তেওঁলোকে মহাবিদ্যালয়খন নিৰ্মাণ কৰি কিনে ৰাইজক দিব কিন্তু এটা কথা আজি মাৰ্চৰ 1 তাৰিখ কিন্তু আজিলৈকে সম্পূৰ্ণ যেনেধৰণে কাম স্থগিত হৈছিল তেনেধৰণৰ পৰা 1% কাম আগবঢ়া নাই কেৱল মৰিহালি কেন্দ্ৰিক পৰিৱেশ আৰু এখন বাউণ্ডেৰী ৱালৰ মাজতে সীমাবদ্ধ হৈ আছে আমি স্পষ্টকৈ দাবী জনাওঁ যে এই শিক্ষা বিভাগটো যি হত্যা কৰাৰ এটা চেষ্টা চলাইছে ৰণোজ পেগুৱে তেওঁ এই ৰণোজ পেগুৱে এই ষড়যন্ত্ৰ তেওঁ এৰক আৰু দ্বিতীয় কথা তেওঁ যদি এটা বিভাগ চলোৱা তেওঁৰ যোগ্যতা নাই তেওঁ পদত্যাগ কৰক আৰু তেওঁ যেতিয়াৰ পৰা শিক্ষা বিভাগটোৰ দায়িত্ব ল'লে তেওঁ শিক্ষা বিভাগটো দিনক দিনে তললৈহে গৈ আছে আৰু তাৰ লগতে আমি দেখিবলৈ পাইছোঁ যে মহাবিদ্যালয়সমূহ বন্ধ কৰা এটা ষড়যন্ত্ৰ গোটেই সমগ্ৰ জিলাখনতে আমাৰ তিনিচুকীয়া জিলাত 2খন মহাবিদ্যালয় আছে লিডু আৰু কল্পনাথ গোহাঁই বৰুৱা মহাবিদ্যালয় এইবোৰ ধৰণৰ সিদ্ধান্ত আমি মানি নলওঁ তাৰ লগতে আপুনি দেখিছে যে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ যি আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা সেই পৰীক্ষাটো কালি যি প্ৰশ্নকাকতৰ খেলিমেলি এনেধৰণৰ বস্তুবিলাকে আচলতে এটা প্ৰমাণ কৰি দিয়ে যে ৰণোজ পেগু এই বিভাগটো চলোৱাত বিফল তেওঁ সসন্মানে নিজে পদত্যাগ কৰাটো উচিত আৰু আমি মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যে এই ৰণোজ পেগুৰ পদটো কাটক আৰু এজন কোনোবা দক্ষ ব্যক্তিক এই পদটো চলাবলৈ আপোনালোকে দায়িত্ব দিয়ক আৰু তাৰ লগতে যি সেৱাৰ অধ্যক্ষ ৰমেশ জৈন তেওঁক স্পষ্টকৈ সকীয়াই দিছোঁ তেওঁ বাৰে কিন্তু এই সেৱাত খাম খেয়ালিসমূহ সৃষ্টি কৰি থাকে তেওঁ এটা পৰীক্ষা ভালকৈ অনুষ্ঠিত কৰিব পৰা নাই আজি কিছু বছৰৰ পৰা সেইকাৰণে ৰমেশ জৈনকো আমি পদত্যাগ কৰিবলৈ দাবী জনাওঁ তিনিচুকীয়াৰ পৰা সন্তোষ ফুকন ৰিপৰ্ট এনি ভাৰত 24 বস্ত্ৰনগৰী শুৱালকুছিৰ বৰলাহ পানী যোগান আঁচনিৰ পানীত ওলাল মৰাশৰ দেহত হোৱা পোক এই অভিযোগ উত্থাপন কৰিছে শুৱালকুছি বৰলাহ পানী যোগান আঁচনিৰ উপভোক্তাই শুৱালকুছিৰ বৰলাহ ৰাজ্যৰ মাজত ইয়াৰ পিছতে সৃষ্টি হয় হাহাকাৰ বস্ত্ৰনগৰী শুৱালকুছিৰ বৰলাহ পানী যোগান আঁচনিৰ পানীত ওলাল মৰাশৰ দেহত হোৱা পোক এই অভিযোগ উত্থাপন কৰিছে শুৱালকুছিৰ বৰলাহ পানী যোগান আঁচনিৰ উপভোক্তাই ইয়াৰ উপৰিও বিশুদ্ধ খোৱা পানীৰ নামত লেতেৰা অস্বাস্থ্যকৰ পানীৰ লগতে পৰ্যাপ্ত পৰিমাণৰ পানী যোগান নধৰা আৰু দিনৰ দুবেলা পানী নোপোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে এই আঁচনিৰ অন্তৰ্গত বহু উপভোক্তাই এই ঘটনা সন্দৰ্ভত চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে ৰাইজে হয় কি অভিযোগ মানে আপোনালোকে এই ইমান বৰলা পানী যোগান আঁচনিৰ আপোনালোকে পানীটো দেখিছে এই মৰাশৰ এই পোকবিলাক দেখিছে আপোনালোকে কেতিয়াবা আমি পানী ব্যৱহাৰ কৰোঁ কেতিয়াবা পানীটো মানে লেতেৰা আহে কিবা আহে এইটো আমি ক'ব নিবিচাৰোঁ কেতিয়াবা আহিব পাৰে কিন্তু আজি আপোনালোকে প্ৰত্যক্ষ কৰক যে পানীটো লেতেৰা পানী আহিছে আমি এই পানীটো কেনেকৈ ব্যৱহাৰ কৰোঁ না গা ধুম না খাম কি ব্যৱহাৰ কৰোঁ কেনেকৈ ব্যৱহাৰ কৰোঁ গতিকে আপোনালোকে মানে চাওক আমি এটাই অনুৰোধ কৰিম যাতে এই পানীটো পিছলৈকে নাহে আৰু এই পানীটো আমি আহিলে এই পানীটো আমি ব্যৱহাৰ কৰিব নোৱাৰিম কি হয় মানে পানীটো কি মানে হেতু কি আহিছে পোক না পোক আহিছে মৰাশৰ পোক বুলি আমি জানাত কৰে মৰাশৰ পোক বুলি কয় আৰু এইটো মানে আমি দেখিছো আপোনালোকে চাইছে তো আমি দেখিছো ৰাইজৰ অভিযোগ আছে মানে টাইমতে নিদিয়ে ৰাইজৰ অভিযোগ এইটো নহয় ৰাইজৰ বহুতখিনি অভিযোগ আছে আৰু সেইটো আমি ধৰা নাই বাৰু কেতিয়াবা মানে ইলেক্ট্ৰিকেল কেতিয়াবা অসুবিধা হ'ব পাৰে সেইটো আমি ধৰা নাই মানে ৰাজ্যৰ যথেষ্টখিনি অভিযোগ আছে লেতেৰা পানীও আহে সেইটো আমি হৈছে বাৰু সেইটো কেতিয়াবা আহিব পাৰে সেইটো আমি মানি লৈছো কিন্তু মানে এই যাতে পোকটো নাহে কিহৰ কাৰণে পোকটো আহে মানে কিবা আমি তাতে কৰ্মচাৰী কিবা হেমাহিৰ কাৰণে পোকটো আহে না কি আহে ভিতৰচৰা আমি এই কথাটো জানিব পৰা নাই এতিয়ালৈকে অভিযোগ মানে সেই পানীটো একদম লেতেৰা পানী দিছে এই 3 দিনৰ পৰা মানে পোক আহি আছে কি মৰি আছে নাজানো আমি কিন্তু পানীবিলাকত পানীটোৰ লগত পোক আহি আছে কিন্তু সেইবিলাক খালে আমাৰ মানুহবিলাকৰ কেনেকুৱা হ'ব জানিব লাগে গতিকে আমি বহুত সমস্যা মানে আমাৰ মানে হৈছে পানী কাপোৰ ধুব নাপাওঁ দুবেলা পানী নিদিয়ে অলপ পানী দি বন্ধ কৰি দিয়ে যিখিনি দিয়ে সেইখিনিও লেতেৰা গোটেইখিনি মানুহ খাব নোকোলায় কিন্তু ধনী মানুহবিলাকে বলিং কৰি লৈছে দুখীয়া শ্ৰেণীৰ মানুহবিলাকে কি কৰি খাব
আমাকতো সেইটো জানিব লাগে গতিকে চৰকাৰে যাতে আমাক গোটেইখিনি পানী দিনে দুবেলা সুবিধা কৰি দিয়ে এটা অলপ বেছি টাইম দিয়ে সেইটোৱে আমি কামনা কৰিছোঁ নিয়মমতে নাপায় দুবেলা নাপাৱে যি এটা টাইম দিয়ে তাকো অলপ অলপ পানী দিয়ে তেখেতসকলেও জানে যে পানীটো সিহঁতে যে দিয়া নাই নাজানে নেকি পানীটো দিয়া নাই যে ব্যৱস্থা লোৱা নাই এতিয়ালৈকে ব্যৱস্থা ল'লেতো পানীটো আমি পাই থাকিলো হয় একো লোৱা নাই নিশ্চয় ব্যৱস্থা আমিতো দু টাইম পানী পাই থাকিলো হয় মানুহক ইমান হাৰাশাস্তি দিব নালাগে চৰকাৰে যিহেতুকে যিমান ধৰণৰ আঁচনি দি আছে সেইবিলাক কিছুমান কমাই দি আমাক পানীটো যাতে দুবেলা দিয়ে মানুহে যাতে পানীটো ভালকৈ খাব পাৰে সেইটোৱে আমাক সুবিধা লাগে শুৱালকুছিৰ পৰা কনুজ বৈশ্যৰ ৰিপৰ্ট এনি ভাৰত 24 কি ঘটিছে পৰীক্ষা কেন্দ্ৰত হাজো সমষ্টিৰ অন্তৰ্গত পাত্ৰ পুখুৰীপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত নিয়োজিত অজন্তা ডেকা নামৰ নিৰীক্ষকৰ বিৰুদ্ধে এগৰাকী পৰীক্ষাৰ্থী আক্ৰমণৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগ উত্থাপন কৰিছে স্বয়ং পৰীক্ষাৰ্থীগৰাকীৰ লগতে অভিভাৱকে ঘটনা সন্দৰ্ভত সবিশেষ আমাৰ এই প্ৰতিবেদনত হাজো সমষ্টিৰ অন্তৰ্গত পাত্ৰ পুখুৰীপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত নিয়োজিত অজন্তা ডেকা নামৰ নিৰীক্ষকৰ বিৰুদ্ধে এগৰাকী পৰীক্ষাৰ্থীক আক্ৰমণৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ আনিছে স্বয়ং পৰীক্ষাৰ্থীগৰাকীৰ লগতে অভিভাৱকে পৰীক্ষা হলত নিৰীক্ষক অজন্তা ডেকাই পৰীক্ষাৰ্থীসকলক মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে ইমানতে শান্ত নাথাকি নিৰীক্ষক অজন্তা ডেকাই পৰীক্ষাৰ্থীগৰাকীক শাৰীৰিক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ অভিযোগ উপায়ন্তৰ হৈ ছাত্ৰীগৰাকীৰ লগতে অভিভাৱকে নিৰীক্ষক অজন্তা ডেকাৰ বিৰুদ্ধে দিলে লিখিত অভিযোগ ঘটনাৰ সুবিচাৰ বিচাৰি ছাত্ৰীগৰাকীৰ লগতে অভিভাৱকে পৰীক্ষা কেন্দ্ৰৰ বিষয়ববীয়াক অৱগত কৰে আমি এনেকৈ মানে আমাৰ মেথছৰ এক্সাম আছিল আমি সকলোৱে এনেকৈ সুন্দৰভাৱে পৰীক্ষা লিখি আছোঁ আমাৰ অজন্তা নামৰ মেম এটাই কি নাজানো মানে কি আমি এনেকৈ লিখি থকা টাইমতো আমাক মানে কি পেপাৰ টানি নিয়ে বহি টানি নিয়ে এনেকুৱা ব্যৱহাৰ আৰু মেথছৰ পৰীক্ষাত ইমান ডিষ্টাৰ্বটো নিদিয়ে আমি এনে মিডিয়াম ৰাইজৰ ষ্টুডেণ্ট আমাৰ মাথাটো ইমান ঢুকিও নাপায় আমি যিখিনি পাৰোঁ সেইখিনি নিজে লিখি আছোঁ যদিও মেমে ইমান ডিষ্টাৰ্ব দিয়াৰ কাৰণে আমাৰ বহুত প্ৰব্লেম হৈছে মানে অংক এনেকৈ কৰাত সেই পেপাৰ বহি টানি নি আনি মানে সেনেকুৱা ব্যৱহাৰ কৰি আছে আৰু ইমান মানে কি কথা মানে কি বেয়া বেয়াকৈ কথা কিছুমান কৈ আছে মানে কি নিজে নোৱাৰা কিবা নোৱাৰা এনেকুৱা ব্যৱহাৰ পিছত আমি নিজেতো লিখি আছোঁ চবেই এনেকুৱা এনেকৈ কৈ আছে আৰু আমি মই কি তাৰপিছত আমি ৰুমৰ পৰা আমি গোটেইকেইটা ওলাই আহিলোঁ পৰীক্ষা শেষ হোৱাৰ পিছত কি কথা কি বাৰ্তা নাজানো মোক বাইদেউ ডাইৰেক্ট খেদি আহিছে খেদি আহি কিনে মানে মোক মাৰে এতিয়া পাৰিলে সেনেকুৱা অৱস্থা অজন্তা মেমে কি হৈছে নাজানো কথা বাৰ্তা নাই মোক ডাইৰেক্ট মানে মাৰবো মানে এনেকুৱা টাইপত খেদি আহিছে মোক আকৌ মানে কি মই কি কৈছোঁ সেনেকুৱা কৰিব পাৰিছোঁ মই বোলো মইতো আকৌ সেনেকুৱা মানে এক্সাম হলৰ পৰা ওলাই আহিছোঁ পিছত মানে মোক খেদি আহিছে আৰু মাৰে মোক এনেকুৱা অৱস্থা মই একো কৰাই নাই যেতিয়া মোক সেনেকৈ খেদি আহিছে মোৰ ভয় লাগছে সেইটো অৱস্থাত মই বোলো কি হ'ল আৰু মেম মই সন্মান কৰোঁ মই আকৌ ওপৰত মাতাও নাই তেওঁ ষ্টুডেণ্ট এটা আহি কিনে আৰু মোকো পাত্তা কৈছে বোলে হেৰি কিবা এনে মোক সেনেকুৱাইতো ক'বা গেলি সেনেকুৱাই হৈছে সুচৰিতা শইকীয়া হয় মোৰ ছোৱালী এটা পৰীক্ষা দিছে পৰীক্ষাৰ হলতো তেওঁ তাইক অলপ বেয়াকৈ কৈছে তাই মনে মনে আছে আকৌ বাহিৰত ওলাই অহাৰ পিছত তাইক মানে বেয়া ব্যৱহাৰ কৰিছে শিক্ষয়িত্ৰীয়ে শুনামতে সেই শিক্ষয়িত্ৰীজনী দৌলপুখুৰীপাৰ ছোৱালী স্কুলৰ গতিকে মই এইটোৱে বিচাৰোঁ যে আগন্তুক এনেকুৱা যাতে নহয় কোনো মানে মানে ষ্টুডেণ্টৰ ওপৰত মোৰ ছোৱালীয়ে কৈছে কান্দি কান্দি তাই আহিছে বেয়া লাগিছে মই একো কোৱা নাই মই একো নকয় মই মানসিক মানে কি এইটো হ'ব নালাগে কাৰণ পৰীক্ষা দি আছে চলি আছে পৰীক্ষা শেষ হোৱা নাই যাৰ কাৰণে তাই হয়তো পিছৰ পৰীক্ষাত মানে পঢ়িব ভয় কৰিব পাৰে সেইকাৰণে মই বেলেগ একো কোৱা নাই মই হেডমাষ্টাৰক এখন লিখি থোৱা দিছোঁ যিহেতু উচিত তদন্ত হ'ব লাগে কি কাৰণ বাহিৰত এনেকুৱা বেয়া ব্যৱহাৰ কৰিলে কি কাৰণ কি ভুল কৰিছিল মোৰ ছোৱালীয়ে যাতে ভৱিষ্যতে এনেকুৱা মানে শিক্ষকে মানে পৰীক্ষাৰ্থীক এনেকুৱা দুৰ্ব্যৱহাৰ নকৰে তাৰ কাৰণে মই এখন লিখি থোৱা দিছোঁ তাৰমানে সেইটোকে আশা কৰি আছোঁ কি কৰে যেটো সময়ত পৰীক্ষাৰ্থীসকলক সুৰক্ষাৰ প্ৰতি নজৰ ৰাখি চৰকাৰে কঠোৰ নিৰাপত্তা প্ৰদান কৰিছে তেনে সময়তে এগৰাকী নিৰীক্ষকৰ এনে অমানৱীয় কাৰ্যক একেমুখে গৰিহণা দিছে সচেতন মহলে
হাজো সমষ্টিৰ অন্তৰ্গত এই পৰীক্ষা কেন্দ্ৰত সংঘটিত এনেবোৰ কাৰ্যৰ প্ৰতি নজৰ দিবলৈ শিক্ষা বিভাগক অনুৰোধ স্থানীয় ৰাইজৰ। যোৱাকালি পৰীক্ষাৰ শেষত 22 কোনোবাটা শিক্ষয়িত্ৰী আৰু কোনোবাটা ছাত্ৰীক হেনো অলপ কুবাক্য কোৱা বুলি গম পাইছোঁ, কিন্তু সেই বিষয়ে মই এতিয়ালৈ জনা নাই। আমাৰে শিক্ষয়িত্ৰী অজন্তা ডেকা আমাৰ স্কুলৰে, গতিকে তেওঁক মাতা হৈছিল। তেওঁ কৈছে মই ভুল কৰা নাই, যাতে মই তাত যাব লগা কি আছে আৰু এনে হিচাপে উত্তৰ দিছে, মই চেণ্টাৰত নাযাওঁ। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24। সত্ৰপীঠ মাজুলীত খৰালি অব্যাহত খহনীয়াৰ তাণ্ডৱ। ব্ৰহ্মপুত্ৰত জাহ গৈছে শালমৰাৰ 1 নং স্পাৰৰ 180 কোটি টকীয়া জিঅ' বেগৰ আঁচনি। অতি নিম্নমানৰ কামেৰে জনক শৰ্মা আৰু ব্ৰহ্মপুত্ৰ বৰ্ডে ইমাৰ্জেঞ্চি ফাণ্ডৰ 180 কোটি টকা উলিয়াই নিয়াৰ ফন্দিৰ অভিযোগ উত্থাপন। সত্ৰপীঠ মাজুলীত খৰালিটো অব্যাহত খহনীয়াৰ তাণ্ডৱ। ব্ৰহ্মপুত্ৰত জাহ গৈছে শালমৰাৰ 1 নং পাৰৰ 180 কোটি টকীয়া জিঅ' বেগৰ আঁচনি। অতি নিম্নমানৰ কামেৰে জনৈক শৰ্মা আৰু ব্ৰহ্মপুত্ৰ বৰ্ডে ইমাৰ্জেঞ্চি ফাণ্ডৰ 180 কোটি টকা উলিয়াই নিয়াৰ ফন্দিৰ অভিযোগ। জানিব পৰা মতে যোৱা ডিচেম্বৰ মাহতে আধৰুৱাকৈ সামৰিলে কাম। স্পৰ্শকাতৰ শালমৰাত জিঅ' বেগৰ এপ্ৰন আৰু 15খন স্ক্ৰীনৰ কাম কৰিব লাগিছিল। দুৰ্নীতিত নিৰ্মৰ্জিত বৰ্ডৰ বিষয়া অভিযন্তাৰ লগত মিলি সুৰক্ষাৰ টকা সমুদায় ধন উদৰস্ত কৰিবলৈ যুঁজা কৰাৰ অভিযোগ সচেতন মহলৰ। অতি নিম্নমানৰ জিঅ' বেগৰ এপ্ৰনৰ কাম কৰি যাওঁতে খহি পৰিছে এনেদৰে। কাম সম্পূৰ্ণ নিম্নমানৰ কাম হৈছে। আমি যদি চোৱা যায় যে আমি 1 নম্বৰ স্পাৰত উপস্থিত হৈ আমি এতিয়া বৰ্তমান 1 নম্বৰ স্পাৰত আছোঁ। 1 নম্বৰ স্পাৰৰ আমাৰ সোঁ চাইডে যিটো আছে তাত 1 কোটি 80 লাখ টকাৰে এটা কাম কৰিছে। সেই কামৰ যি নমুনা দেখিলোঁ যে সেই কামৰ নমুনা সাংঘাতিকভাৱে নিম্নমানৰ হৈছে। এই 1 নং যিটো মাথাউৰি, সেই মাথাউৰিটো মাত্ৰ 70% মাটি ইতিমধ্যে খহাই ব্ৰহ্মপুত্ৰই লৈ গ'ল। 30% মান এই 1 নম্বৰ স্পাৰটো আছে। সেই স্পাৰটো কিন্তু প্ৰথম কাম আছিলে যে তেওঁলোকে সেই স্পাৰটো মাটি পেলাই মেৰামতি কৰাৰ এটা ব্যৱস্থা কৰিব লাগিছিলে, কিন্তু সেই কাম নকৰি সেই যি খহনীয়া, সেই খহনীয়াতে কেইটামান তেওঁলোকে জিঅ' বেগ স্থাপন কৰিলে। স্থাপন কৰি এই ইতিমধ্যে ঠিকাদাৰ উধাও হ'ল। তাৰ যদি বাওঁহাতে আমি চাওঁ, এয়া হৈছে এই টিকে কোম্পানীয়ে যি কাম কৰিছিলে, এই কামৰ নমুনা আমি দেখুৱাইছোঁ। ইয়াৰ পৰা সেয়া কামজাং এলেঙি বিশেষ দূৰ নাই। গতিকে আজি আমি মাত্ৰ এটা চপৰাৰ ওপৰত উঠি এই বিষয়সমূহৰ ওপৰত আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ যে টিকে কোম্পানীয়ে 2017 চনত যেতিয়া কাম কৰিবলৈ আহিছিলে তেতিয়াই আমাৰ সন্দেহ হৈছিলে যে টিকে কোম্পানীয়ে মাজুলী সুৰক্ষাৰ নামত একো কৰিব নোৱাৰে। মাজুলী সুৰক্ষাৰ নামত এই টিকে কোম্পানীয়ে 237 কোটি টকা ইতিমধ্যে খৰচ কৰি 2020 চনত টিকে কোম্পানী ইয়াৰ পৰা উধাও হ'ল। মাজুলীৰ খহনীয়া ইতিমধ্যে লাগি আছে। আজি বাৰিষা হোৱাই নাই, বাৰিষা সমাগত, বাৰিষা নোহোৱা আগত এই আমাৰ ফাগুন মাহত খৰালিমহীয়া, য'ত খাল বিলত পানী পাবলৈ নাই, এই খৰালিমহীয়া এনেদৰে ব্ৰহ্মপুত্ৰ খহনীয়া আমি মাজুলী ভূখণ্ড চপৰে খহা দেখিবলৈ পাইছোঁ। গতিকে ইয়াৰ পৰাই মই জিলা প্ৰশাসনেই হওক, অসমৰ আমাৰ মুখ্যমন্ত্ৰীগৰাকীক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। যদি সময় থাকোঁতেই মাজুলীৰ এই কামসমূহ নকৰে তেতিয়াহ'লে মাজুলী কিন্তু এদিন ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাব। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। প্ৰাইম টাইমৰ মাজতে লৈ লৈছোঁ এটা বাণিজ্যিক বিৰতি। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। আহিলে ঘৰখন উজলি, বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি। পুনৰ উভতি আহিছোঁ প্ৰাইম টাইমলৈ।
লংকাত নামঘৰত চোৰে চলালে চাফাই অভিযান লংকাৰ ভালুকমাৰী প্ৰফেচৰ কলনীৰ নামঘৰত চোৰে অভিযান চলাই লুটি নিয়ে কাহ পিতলৰ বৰতাল শৰাই বন্তি চাকিসহ নগদ ধন চোৰে নামঘৰৰ প্ৰৱেশ পথৰ দুৱাৰ তলা ভাঙি প্ৰৱেশ কৰি লুটি নিয়ে নগদ ধনসহ 25,000 টকাৰ সা সামগ্ৰী লংকাৰ নামঘৰত চোৰে চলালে চাফাই অভিযান লংকাৰ ভালুকমাৰী প্ৰফেচৰ কলনীৰ নামঘৰত চোৰে অভিযান চলাই লুটি নিয়ে কাহ পিতলৰ বৰতাল শৰাই বন্তিৰ চাকিসহ নগদ ধন চোৰে নামঘৰৰ প্ৰৱেশ পথৰ দুৱাৰৰ তলা ভাঙি প্ৰৱেশ কৰি লুটি নিয়ে নগদ ধনসহ 25,000 টকাৰ সা সামগ্ৰী পুৱাই নামঘৰৰ নামঘৰীয়াই চাকি জ্বলাবলৈ আহি প্ৰত্যক্ষ কৰে চুৰিকাণ্ডৰ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে অৱগত কৰে আৰক্ষীক লংকাৰ পৰা ভূপেন্দ্ৰ সিং বাবুৰ ৰিপৰ্ট এনি ভাৰত 24 বিটিআৰৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফপোলা স্বৰূপ বিগত 7টা বছৰ ধৰি বন জংঘলৰে আৱৰি থকা কোকৰাঝাৰ জিলাৰ বাঙালডোবা উপস্বাস্থ্য কেন্দ্ৰ দেখাত যেন এটা ভূত বাংলা চাৰিওফালে লেতেৰা জৰাজীৰ্ণ অৱস্থা মদৰ বটলেৰে ভৰা এক জৰাজীৰ্ণ পৰিৱেশ আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল ঘৰ আছে পিছে নাই দুৱাৰ খিৰিকী আছে যদিও নাই গ্লাছ কেন্দ্ৰ আছে কিন্তু নাই ডক্টৰ নাৰ্ছ আজি আমি আপোনালোকক দেখুৱাম বিটিআৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফপোলা স্বৰূপ বিগত 7টা বছৰ ধৰি বন জংঘলেৰে আৱৰি থকা কোকৰাঝাৰ জিলাৰ বাঙালডোবা উপস্বাস্থ্য কেন্দ্ৰৰ দৃশ্য এয়া দেখাত যেন এটা ভূত বাংলা চাৰিওফালে লেতেৰা জৰাজীৰ্ণ অৱস্থা মদৰ বটলেৰে ভৰা এখন কেইবা বছৰ আগতে বিটিআৰ চৰকাৰৰ ৰাজকোষৰ ধন ব্যয় কৰি নিৰ্মাণ কৰি উলিওৱা উপস্বাস্থ্য কেন্দ্ৰ কিন্তু দুৰ্ভাগ্যৰ বিষয় যে আজিলৈকে ব্যৱহাৰ নহল উপস্বাস্থ্য কেন্দ্ৰটো দীৰ্ঘদিন ধৰি এনেদৰে জৰাজীৰ্ণ হৈ আছে এতিয়া একাংশ জুৱাৰুৱে জুৱা খেলৰ আৰু মদাহীসকলৰ মদ খোৱা ঘৰ হিচাপে ব্যৱহাৰ হৈ আছে চাৰিওফালে কেৱল মদৰ বটলেৰে ভৰি পৰিছে এনে অৱস্থা দেখি এতিয়া একাংশ সচেতন লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এনে পৰি আছে বনাইছে এইটো সাইনবোৰ্ড নিচিনা এনে ৰাখি দিছে কি ক'ব স্বাস্থ্য বিভাগত বিটিআৰ স্বাস্থ্য বিভাগক কি ক'ব স্বাস্থ্য বিভাগক কি ক'ম আমাৰ ইয়াতে বহুত ডেলিভাৰী মানে মানুহবিলাক এনেকুৱা কষ্ট কৰি ঢলমাৰা যাব লগা হয় নাইগাঁও যাব লগা হয় ঢলমাৰাৰ ৰাস্তাটো বিৰাট খাৰাপ ডেলিভাৰী মানুহ বিৰাট কষ্ট পায় তেলে সুবিধা হ'ল হয় এইটো নিৰ্মাণ হোৱাৰে পৰাই কোনো ধৰণৰ ইয়াত নাই নিৰ্মাণ হোৱাৰ পৰাই এনেকৈ পৰি আছে আজিলৈকে কোনো ধৰণৰ ইয়াত ব্যৱস্থা গ্ৰহণ নাই কৰা নাই কোনো বাইদেউ অহা নাই কোনো ছাৰো অহা নাই স্বাস্থ্য বিভাগত এইটোৱেই অনুৰোধ আমাৰ কোকৰাঝাৰ বিটিআইটিৰ EN ছাৰ মানে প্ৰমোদ বড়ো এইটো আপত্তি কৰোঁ বস্তুটো যাতে ৰানিং কৰি দিয়ে আমাৰ সুবিধা হয় পাব্লিকৰ কাৰণে আৰু নাই ইয়াতে কিয় নাই জনামতে এইটো আনুমানিক 6-7 বছৰ হ'ল এনেকুৱা হয় বস্তুখিনি পৰি আছে আমি জনামতে বহুত ইয়াৰ আগতে আমি জনাইছিলোঁ যে আমাৰ ইয়াতে যে সাব চেণ্টাৰটো হৈছে তো আমি চৰকাৰৰ ফালৰ পৰা কিবা এটা কৰি দিলে ভাল আছিল একো হোৱা নাই বৰ্তমান কেনেধৰণে অৱস্থাত আছে এই এতিয়া আহা নচৰা অৱস্থাতে আছে বস্তুটোৱে আপোনালোকে চাব ভিতৰত একদম গৰু ছাগলী সোমাই কিনে আমি এটাই বিচাৰোঁ আমাৰ বাঙালডোবা জনসাধাৰণৰ স্বাৰ্থত যিহেতু আমাৰ ইয়াতে এনেকুৱা ধৰণৰ সাব চেণ্টাৰ নাই তো আমাৰ যদি এনেকুৱা বাঙালডোবা ওচৰত যদি সাব চেণ্টাৰ আছে যাবলগীয়া হ'লে আমাৰ ঢলমাৰাত যাব লাগে বহুত অসুবিধা হয় তো এইটো আমি এতিয়া চৰকাৰৰ প্ৰতি আপোনালোকৰ চেনেলৰ জৰিয়তে এইটোৱে অনুৰোধ জনাম যে আমাৰ BTCৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অৰূপ কুমাৰ দে যাতে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালে যাতে আমাক বস্তুখিনি অলপ এৰি কৰি দিয়ে এইটো আমি দাবী জনাওঁ আচলতে বাইদেউ আহে না নাই বাইদেউ আহে না নাই ইয়াতে কোনো নাহে কোনো বাইদেউ চাইদেউ নাই আপোনালোকৰ প্ৰসূতি বা ডেলিভাৰী পেচেণ্টসকল ক'ত যায় আচলতে এইটো আমাৰ নাইগাঁও যায় আৰু ঢলমাৰা যায় ইয়াৰ পৰা দূৰ হয় দূৰ হয় আচলতে কিমান দূৰ হয় ইয়াৰ পৰা আপোনাৰ ঢলমাৰা হ'লে আমাৰ 9 কিলোমিটাৰ এনেকাই হয় 7-8-9 কিলোমিটাৰ হ'ব
ইয়াৰ পৰা মানে যাব লগা হয় যাব লগা হয় আৰু বহুত অসুবিধাও হয় ৰাস্তা বেয়া আছে ঢলমাৰা আচলতে কিমান দিন ধৰি এনেকুৱা জৰাজীৰ্ণ হৈ অৱস্থাত পৰি আছে ধৰক আমি জনামতে 6-7 বছৰ হ'ব এনেকুৱা হৈ আছে আজিলৈকে কোনো ধৰণৰ ইয়াত ডক্টৰ বাইদেউ অহা নাই এনে বনাই থৈ দিছে এতিয়া কোন থাকে এইখন ঘৰত কোন থাকে এতিয়া নাথাকে এনে পৰি আছে এনে গৰু ছাগলী থাকে এতিয়া ক'ব গ'লে ইয়াতে ইয়াৰ আচলতে পৰিচালনা সমিতি আছেনে নাই জনামতেতো আছে পৰিচালনা থাকিব লাগেতো আচলতে যদি পৰিচালনা সমিতি আছে তেতিয়াহ'লে পৰিচালনা সমিতিয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণটো কি আচলতে ইয়াৰ কাৰণটো কি হ'ব এইটোতো আমি সঠিকভাৱে নাজানো কিন্তু কিবা কাৰণ থাকিব লাগে ইয়াৰ নহ'লে এনেকুৱা ইমান এটা ভাল এটা বস্তু হোৱাৰ কাৰণে সত্ত্বেও বস্তুখিনি কোনো কাৰ্যকৰী নহ'ল কিবা নহয় কিবা আছে আচলতে ইয়াৰ আগত আপোনালোকে কোকৰাঝাৰ জিলাৰ যিজন জইণ্ট ডাইৰেক্টৰ বুলি কয় আচলতে তেখেতসকলক অৱগত কৰিছিল নে নাই এইটো আমি 3 মাহ আগতে আমি আমাৰ গাঁওবুঢ়া আছিল তেওঁৰ জৰিয়তে আমি জনাইছিলোঁ আমাৰ ইয়াতে আশা বাইদেউসকল আছিল সিহঁতকো আমি জনাইছিলোঁ সিহঁতক জনোৱা বুলি কৈছে আমাক আচলতে কোনো ধৰণৰ সুফল পোৱা নাই আমি সুফল পোৱা নাই এতিয়া কি বিচাৰে আচলতে কি বিচাৰে এতিয়া আমি ৰাইজৰ হৈ মানে ৰাইজৰ কাৰণে আমি হৈছে যাতে বস্তুটো যাতে আমি আমাৰ কাৰণে হয় যাতে এইটো আমি বিচাৰোঁ মানে চৰকাৰৰ ফালৰ পৰা এইটো আপোনালোকৰ চাপৰৰ পৰা নূৰ জামালৰ প্ৰতিবেদন এনি ভাৰত 24 তিনিচুকীয়া জিলাৰ ফিলোবাৰীৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা অভিযোগ অনুসৰি দুখীয়া তথা নিৰক্ষৰ সাধাৰণ কৃষকক পাৱাৰ টিলাৰ দিয়াৰ নামত কৃষি বিষয়াৰ নাম লৈ এটা চক্ৰই লুটিছে ধন সবিশেষ আমাৰ প্ৰতিবেদনত তিনিচুকীয়া জিলাৰ ফিলোবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা অভিযোগ অনুসৰি দুখীয়া তথা নিৰক্ষৰ সাধাৰণ কৃষকক পাৱাৰ টিলাৰ দিয়াৰ নামত কৃষি বিষয়াৰ নাম লৈ এটা চক্ৰই লুটিলে ধন এখন মটৰচাইকেলত অহা ভুৱা কৃষি বিষয়াই ফিলোবাৰী অঞ্চলৰ ডুমডুমা নগাঁৱৰ আলবিষ্ণু লগুন নামৰ এগৰাকী সহজ সৰল তথা সাধাৰণ খেতিয়কক কৃষি কাৰ্যালয়ৰ পৰা পাৱাৰ টিলাৰ দিয়াৰ সপোন দেখুৱাই দৰিদ্ৰ কৃষকৰ পৰা 10,000 টকা লুণ্ঠন কৰে ইফালে দৰিদ্ৰ কৃষকক লুণ্ঠন চলোৱা চক্ৰটোৱে অসম চৰকাৰৰ কৃষি বিভাগৰ ষ্টিল ষ্টেম্প থকা ৰচিদো দৰিদ্ৰ খেতিয়কজনক প্ৰদান কৰে এনে ঘটনা ফিলোবাৰীত এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও সহজ সৰল তথা দৰিদ্ৰ খেতিয়কক নিৰক্ষৰতাৰ সুযোগ লৈ লুণ্ঠন চলাই থকাৰ অভিযোগ একাংশৰ নমস্কাৰ মই দিগন্ত বৰা ফিলোবাৰী অত্যন্ত স্পৰ্শকাতৰ এটা বিষয় আলবেনুছ লগুন ডুমডুমা 1 নম্বৰ নগাঁও তেখেতৰ ঘৰ তেখেতে আজি 3 দিনমান আগত আহি মোক এই ৰিচিপ্টটো দেখালে ৰিচিপ্টটো দেখাই ক'লে যে দুজন মানুহ বুলেটত গৈ তেখেতক ক'লেগে যে পাৱাৰ টিলাৰ আহিছে পইচা দিব লাগে 31,000 বা তেওঁ ক'লে মই কোনো নাম ভৰ্তি কৰা নাই পাৱাৰ টিলাৰ কাৰণে তাৰপৰা ক'লে যে সস্তাতে পাইছে যেতিয়া লৈ থোৱা তেওঁ ক'লে মোৰ হাতত বৰ্তমান 10,000 টকা আছে টকা 10,000 মানুহকেইজনে লৈ আহিলে আৰু 8011799807 এই নাম্বাৰটোও দিলে সেই মানুহ দুজনৰ ফোন নাম্বাৰটো দুজনৰ ভিতৰৰ এজনৰ আৰু ফোনটো মানে সেই মুহূৰ্তত বাজিলে আৰু যেতিয়া মানুহকেইজন গুচি আহিলে পিছত আৰু তেওঁ ট্ৰাই কৰিলত ফোনটো নাপালে আৰু কৈ থৈ আহিলে লগতে যে ফিলোবাৰী স্থিত যিটো এগ্ৰিকালচাৰ ফাৰ্ম অফিচ আছে তাৰ পৰা পাৱাৰ টিলাৰখন সংগ্ৰহ কৰিব যেতিয়া তেওঁলোক আহিলে মই অলপ হতভম্ব হ'লোঁ কাৰণ এনেধৰণৰ একত্ৰিজাত পোৱা পাৱাৰ টিলাৰ কোনো বৰ্তমানলৈকে আমাৰ ৰাজ্য চৰকাৰৰ নাই বুলি মই জানো এনেধৰণৰ কথাৰ পৰা ৰাইজে যাতে আঁতৰি থাকে এনে ভিত্তিহীন কথা বতৰাৰ পৰা মই তাৰ কাৰণে ৰাইজক সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাম নমস্কাৰ সেইটো হয় যে আমাৰ মানে কৃষি অফিচৰ পৰা আহিছোঁ বুলি কয় মানে যোৱা বছৰৰ কথা হয় আমাৰ 3 নং টঙানীহীন গাঁৱত মানে বুলেটত আহিছিলে 2জন মানুহ এওঁলোকে ক'লে যে আপোনালোকৰ এগ্ৰিকালচাৰৰ ফালৰ পৰা মানে ট্ৰেক্টৰ দিয়া হ'ব পাৱাৰ টিলাৰ ট্ৰেক্টৰ তো আপোনালোকৰ মানে একদম কম ৰেটত দিয়া হ'ব অফিচৰ পৰা মানে আপোনালোকে চেলেক্ট কৰা হৈছে তো আমাৰ গাঁৱৰ পৰা মানে এটা সাৰদানন্দ কেমত বুলি আৰু এটা দেবাৰু পৰ্যা বুলি সিহঁতৰ ঘৰৰ পৰা মানে সিহঁতি 10,000 15,000 টকা এনে এডভান্স দিব লাগে বুলি আপোনালোকৰ নামত মই সিলেক্ট কৰি দিছোঁ আপোনালোকৰ অফিচত মতা হ'ব আপোনালোকৰ নম্বৰ দিছোঁ সিহঁতি নম্বৰো দিয়ে কিন্তু সেই নম্বৰটো আকৌ বেক কল কৰিলে কলটো নালাগে মানে এনেকুৱা কৰি মানে সিহঁতি পইচা কাঢ়ি লৈ যায় আমাৰ
ৰাইজৰ গাঁৱৰ পৰা তো সেইটো গতিকে মানে আমাৰ এইটো কি মানে সেইটো আমি প্ৰশাসনক কওঁ যে সেইবিলাকৰ বস্তুটোক মানে ধৰিব লাগে এনেকুৱা আমি সেইটোৱে কয় মানে আমাৰ বক্তব্য। এই ক্ষেত্ৰত সকলো কৃষকক সজাগ হ'বলৈ ফিলবাৰী কৃষি সম্প্ৰসাৰণ সহায়ক কাৰ্যালয়ৰ বিষয়া আহ্বান জনাইছে। তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ ৰিপৰ্ট এনি ভাৰত 24। কামৰূপ জিলাৰ হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ৰামদিয়া কৃষি প্ৰধান অঞ্চলটোৰ কৃষক ৰাইজ গোপালকসকলে চৰকাৰ তথা সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষলৈ তীব্ৰ ক্ষোভ অসন্তুষ্টি ব্যক্ত কৰিছে। বিগত বছৰ ধৰি এফালৰ পৰা তাজপাতৰ দৰে জহি গৈছে ৰামদিয়াৰ পশু চিকিৎসালয় উপস্বাস্থ্য কেন্দ্ৰটোৰ গৃহ। নাই ডাক্তৰ, নাই ভাল টিনপাতৰ ঘৰ, নাই চকীদাৰ, নাই উপযুক্ত চিকিৎসা সেৱা। কামৰূপ জিলাৰ হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ৰামদিয়া কৃষি প্ৰধান অঞ্চলটোৰ কৃষক ৰাইজ গোপালকসকলে চৰকাৰ তথা সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষলৈ তীব্ৰ ক্ষোভ অসন্তুষ্টি। বিগত বছৰ ধৰি এফালৰ পৰা তাজপাতৰ দৰে জহি খহি গৈছে ৰামদিয়াৰ পশু চিকিৎসালয় উপস্বাস্থ্য কেন্দ্ৰটোৰ গৃহ। নাই ডক্তৰ, নাই ভাল টিনপাতৰ ঘৰ, নাই চকীদাৰ, নাই উপযুক্ত চিকিৎসা সেৱা। ইয়াকে লৈ বছৰ ধৰি ৰামদিয়া অঞ্চলটোৰ কৃষক ৰাইজ গোপালকসকলে বিভিন্ন সময়ত সন্মুখীন হৈ আহিছে বিভিন্ন ধৰণৰ সমস্যাৰ। যি এজন তৃতীয় বৰ্গৰ কৰ্মৰত কৰ্মী নিয়োজিত হৈ আছে উপকেন্দ্ৰটোৰ সৈতে তেওঁকো সময়ত নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। এতিয়া উপকেন্দ্ৰটোৰ গৃহটো নতুনকৈ মেৰামতি কৰি দিবলৈ অনুৰোধ স্থানীয় ৰাইজৰ। সংশ্লিষ্ট বিভাগক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৰামদিয়াৰ এখন পশু চিকিৎসালয়ৰ উপকেন্দ্ৰত। ইয়াৰ পিছতো যদি চৰকাৰ তথা স্থানীয় বিধায়িকাই কোনো ধৰণৰ গুৰুত্ব নিদিয়ে তেতিয়াহ'লে ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে উপকেন্দ্ৰটোৰ গৃহ নিৰ্মাণ কৰিবলৈ সাজু। কিয়নো বৃহত্তৰ ৰামদিয়া অঞ্চলত 4খনকৈ গ্ৰেজিং ৰিজাৰ্ভত গোপালকসকলে শ গৰু ছাগলীসমূহ ৰাখিছে। তেনে সময়তে পশুধনৰ উন্নত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়াত এইসকল ৰাইজ এতিয়া চিন্তিত হৈ পৰিছে। একেবাৰে ভাকো ভাওনাই চলি আছে ইয়াত একোৱেই নাই, টিং নাই, হেৰি নাই, ইয়াত থাকিব কোনে? খোজ কৰে জাগা নাই, হাগাৰ জাগা নাই, মানুহ এটা কৰ্মচাৰী নাই। কিন্তু চাওক ইয়াত ডক্তৰ আহি ক'ত বহিব? জাগা থাকিলেহে বহিব। ইয়াত জাগাই নাই বহাৰ কাৰণে, টিং নাই, হেৰি নাই, চকীদাৰ ক'ত বহিব? আৰু যেখানটি ইয়াত ভেকেণ্ট আছে সেই ভেকেণ্টটো পূৰা কৰিব লাগে চৰকাৰে। আৰু অতি সোনকালে যদি কামটো কৰক, নকৰিলে আমাৰ ৰাইজৰ সহায়ৰ যোগেৰে আমি কামটো কৰিম। এই দৰ্শকসকলক মই অনুৰোধ কৰিছোঁ, ৰাজনীতিক নেতাসকলক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে এবাৰ চাওক, আমাৰ MLA বিলাক MP বিলাকে চাওক যে আমাৰ কি অৱস্থা হৈ আছে এই ভেটেনাৰীখনৰ। এই গেজিং ৰিজাৰ্ভত আছে এইখন ভেটেনাৰী। কোন ঠাইত হৈ আছে? বৰলিমাৰা মৌজা। এইটো একচুৱেলি আমাৰতো ৰামদিয়া অসম বিখ্যাত গাখীৰৰ বাবে। ইয়াত পশুধন মানে বিশেষকৈ এক শ্ৰেণী মানুহে পশুধনৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে আজি এই যিখন মানে ইয়াত ভেটেনাৰী যিটো চাব চেণ্টাৰ আছে, লগতে 4খন ডাঙৰ মানে গ্ৰেজিং ৰিজাৰ্ভ আছে। এই গ্ৰেজিং ৰিজাৰ্ভত গৰুবিলাক আছে। গতিকে আজি এই চাব চেণ্টাৰটোৰ অৱস্থা এনেকুৱা, আৰু য'ত নেকি তাৰমানে ইয়াত মানুহে গৰু ছাগলী আনি কোনো চিকিৎসা কৰিব নোৱাৰে, চিকিৎসাৰ ব্যৱস্থা নাই, ইয়াত থকা বা ঔষধ ৰখাৰ ব্যৱস্থা নাই। গতিকে এইবিলাক মানে এটা ভেকো ভাওনা কৰি আছে গভমেণ্টে। মানে তাতকৈ এই চেণ্টাৰটো থকাত চাই নাথাকিলে এনেও আমি মানে হাজত লৈ যাওঁ। ইয়াতে যিহেতুকে এইগিলা ব্যৱস্থা নাই, হাজত চিকিৎসাৰ কাৰণে লৈ যাওঁ। গতিকে এইটো চেণ্টাৰ যদি থাকে হয়তো ভালকৈ কৰিব লাগে। আৰু গভমেণ্টে আজি দেখা পাইছোঁ প্ৰায় 10-12 বছৰ এনেকেই আছে। 10-12 বছৰ নহয়, আজি 15 বছৰমান হ'ল কিজানি এনেকেই আছে। গতিকে এইবিলাক যদি ভাল নকৰে, আমি ৰাইজে একবাৰ চেষ্টা কৰি চাম। ৰাইজে পইচা তুলি হ'লেও মানে ঘৰ বান্ধি দিম যদি ইয়াতে যদি মানে গৰু ছাগলী ভালকৈ চিকিৎসা কৰে। এইবিলাক কৃত্ৰিম গো প্ৰজননৰ কাৰণে এইবিলাক মানে সুবিধা ৰাখিছে, কিন্তু ইয়াত কৃত্ৰিম গো প্ৰজননৰ কোনো মানে কৰা দেখাই নাই। মই ডেইলি আপ ডাউন কৰোঁ। আৰু এটা মানে মোৰ কথা কি, ইয়াতে আধা ঘণ্টা বা 1 ঘণ্টা সময় হ'লেও মানে ছাৰ্ভিচ দিলে ভাল হয়। যে তাৰমানে যে 9টাৰ পৰা 10টালৈকে ইয়াতে ছাৰ্ভিচ দিয়ে, তেতিয়াহ'লে মানুহবিলাকে 9টা 10টাৰ ভিতৰত খোলা থাকে বুলি পেলাই ইয়াত গৰু ছাগলী বা বিভিন্ন ধৰণৰ মানে পশুধন চিকিৎসাৰ কাৰণে আহিব পাৰিব সেই টাইমটোত। গতিকে এটা নিৰ্দিষ্ট টাইম হ'ব লাগে। মানে কি ডক্তৰ নাহে ইয়াতে?
ডক্টৰ আহে হয়তো আহি পেলাই মানে টাইম নাই, কোনোবা সময়ত আহে কোনোবা সময়ত নাহে, আহি হয়তো বেছি সময় নাথাকে। আৰু বহুতেই মই কোৱা দেখা পাওঁ, মই যদি অহা দি আপ ডাউন কৰোঁ, পথাৰতে থাকোঁ মই গৰু ছাগলীৰ হেৰিত, গতিকে চবেই কয় যে হস্পিটেলত আহিছিলোঁ, চাওঁচোন আমিতো আৰু ফোন কৰি মাতিব নোৱাৰোঁ, ফোন নাই মোৰ, গতিকে ফোন কৰি মাতিব নোৱাৰোঁ, পইচা দিব নোৱাৰোঁ, গতিকে আমি গৰু ছাগলীবিলাক কেনেকৈ চিকিৎসা কৰিম? মই বোলে হাজোক লৈ যা, মই তেতিয়া হাজোক নিবৰ কাৰণে কওঁ। গতিকে এনেকুৱা এটা ভেক ভাওনা আজিৰ যুগত মানে চৰকাৰে ইমান ধুনীয়া কথাগিলাখান কয়, টিভি মোবাইলত দেখিবলৈ পাওঁ, গোটেই উন্নয়নৰ কথা কয়, কিন্তু আজি এই ৰামদিয়া পশুধনত নাম্বাৰ 1 মানে এখন মানে মৌজা, ডাঙৰ মৌজা, ৰামদিয়াৰ গাখীৰ বুলি কওঁতে বিখ্যাত, সেনেকুৱা জাগাত এটা মানে ভাল চাব চেণ্টাৰ নাই। এনেকুৱা অৱস্থা গোটেই অসমবাসী চাই লওক, চাই ল'লে বৰ ভাল কথা হ'ব, অতি লজ্জাজনক কথা আচলতে এনেকুৱা। আৰু যদি চৰকাৰে যদি সোনকালে ব্যৱস্থা কৰে কৰক, নকৰিলে এনে ভেক ভাওনাতে ৰাখিলা। হাজোৰ পৰা মৃদুল মজুমদাৰৰ প্ৰতিবেদন, এনি ভাৰত 24। আপোনালোকে চাই আছিল প্ৰাইম টাইম এনি ভাৰত 24।